যোৱাকালি মই ফেচবুকত লাইভ আহিছিলোঁ আৰু লাইভ আহোঁতে মোৰ দুটামান বেয়া শব্দ ওলাই গৈছিলে মানে কাৰোবাক মই গালি দিছিলোঁ মানে বিশেষকৈ মানে গায়ক গায়িকাখিনিক দেই আৰ্টিষ্ট বুলি কৈছোঁ যদিও মানে মিউজিচিয়ানখিনিক মই গালি দিয়া নাছিলোঁ মানে খংটো মোৰ বেছি উঠি গৈছিলে আৰু কেইটামান মই বেয়া শব্দ কৈছিলোঁ এতিয়া কথাটো হ'ল মই পিছত ৰিয়েলাইজ কৰিলোঁ আৰু মোৰ খুব বেয়া লাগিছে মই তেনেকৈ গালি দিব নালাগিছিলে বা তেনেকৈ ক'ব নালাগিছিলে সেই কাৰণকেইটা ক'ব ওলাইছোঁ যিটো কাৰণত মোৰ ইমান খং উঠিছিলে প্ৰথম কাৰণটো হ'ল আমাৰে লোকেল যিখন বিহু আছে সেইখন আমি পাতিবৰ কাৰণে আমি যেতিয়া আৰ্টিষ্টৰ লগত কথা পাতি আছো নহয় তাহাঁতে লাখ লাখ টকা শুনাই আছে এতিয়া কথাটো হ'ল ইমান টকাটো ৰাইজৰ নাথাকে অকল আমাৰ বুলিয়ে নহয় বহুত বিহু কমিটিৰ ইমান টকা নাথাকে ক'ত কেনেকৈ তেওঁলোকে কিমান কষ্ট কৰি বিহুখন পাতে তেওঁলোকে জানে কথাটো হ'ল বিহুখন যিহেতু আমাৰ নিজৰ বস্তু বিহুটো যিহেতু আমাৰ এটা জাতীয় চেতনা বুলি ক'ব লাগিব গতিকে বিহুক লৈ ইমান কিয় পইচা ডিমাণ্ড কৰে মই সেইকাৰণে মোৰ খং উঠিছিল সেইকাৰণে মই মাত মাতিছিলোঁ গতিকে মোৰ খং উঠি গৈছিল আৰু অকণমান খায়ো আছিলোঁ গতিকে মোৰ দুটামান বেয়া শব্দ ওলাই গ'ল আৰু মোৰ বেয়া লাগিছে বাৰু শব্দখিনি বেয়াকৈ কৈছোঁ সেইটো মই ক'ব নালাগিছিল আকৌ কৈছোঁ আকৌ মই ক্ষমা খুজিছোঁ কিন্তু কথাটো হ'ল আপোনালোকৰ এইখিনি দায়িত্ব থকা দৰকাৰ এজন আৰ্টিষ্ট এজন অসমীয়া আপোনালোকৰ এইটো বস্তু জ্ঞান থকা দৰকাৰ যে মানুহে বিহু এখন কেনেকৈ পাতে এতিয়া কমচে কম বিহুত আপোনালোকে ৰেটটো কমাই দিয়ক বাকী যিমান বেলেগ বেলেগ কিবা শ্ব' হৈ থাকিব বেলেগ গোটেইটো 12 মাহে আজিকালি ফাংচন হৈ থাকে শ্ব' হৈ থাকে সেইবিলাক শ্ব'ত আপোনালোকে পইচা লওক আৰু যিবিলাক কৰ্পৰেট শ্ব' থাকে ডাঙৰ ডাঙৰ কোম্পানীয়ে ফাইনেন্স কৰে তেনেকুৱা শ্ব'ত আপোনালোকে পইচা লওক কিন্তু এই ৰাইজৰ দান বৰঙণি দি যিকেইখন বিহু পাতে সেইকেইখনত ইমান পইচা লোৱাটো একেবাৰে উচিত নহয় গতিকে সেইটো কাৰণে মই কথাখিনি কৈছিলোঁ বাকী কথাখিনি কওঁতে দুই এটা শব্দ ওলাই গৈছে তাৰ কাৰণে এক্সট্ৰিমলি চৰি গতিকে মোক যাতে ক্ষমা কৰি দিয়ে ধন্যবাদ